CM ত্ৰিপুলে আঁচনিৰ লৈ পিনি অন্য এটা গুড নিউজ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইতিমধ্যে CM ত্ৰিপুলে আঁচনিটোক লৈ পিনি বহুতে চিন্তিত হৈ আছিলে যে CM ত্ৰিপুলে টকাটো কেতিয়া প্ৰদান কৰা হ'ব। ইতিমধ্যে তাৰ দিনটো ধাৰ্য কৰা হৈছে, যিহেতু মই পূৰ্বতে আপোনালোকক জনাইছিলোঁ যে বিহুৰ পিছতে যিটো আপডেট আহিব, সেই আপডেটটোত আপোনালোকে জানিব পাৰিব যে যিটো CM ত্ৰিপুলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ যিটো টকা আছে, সেই টকাটো কেতিয়া প্ৰদান কৰা হ'ব। ইতিমধ্যে সেই টকাটোৰ যিটো ৰিলিজৰ ডেট হয়, সেই ৰিলিজৰ কাৰ্যসমূহ আৰম্ভ হৈ আছে আৰু আৰম্ভ হোৱাৰ লগে লগে আৰু কেইদিনমানৰ পিছতে যিটো আপডেট আহিব, মানে এতিয়া আপডেটটোৰ যিটো এক্সপেক্টেড ডেট হয়, সেই ডেটটো এতিয়া মুকলি কৰি দিয়া হৈছে। যিহেতু 6 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত এই কাৰ্যসূচী আৰম্ভ হ'ব আৰু আৰম্ভ হোৱাৰ পাছতে কাৰ্যসূচীটো আৰম্ভ হোৱাৰ পাছতে যিটো ডেট হয় 11 ফেব্ৰুৱাৰীৰ পৰা যিটো CM ত্ৰিপুলৰ আঁচনি টকা হয়, সেই টকাটো ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব বুলি ইতিমধ্যে দিনটো ধাৰ্য কৰা হৈছে। এইটো এটা সকলোৰে বাবে গুড নিউজ যে সকলোৰে বহুতো দিনৰ পৰা অপেক্ষা কৰি আছিলে CM ত্ৰিপুলৰ আঁচনিটোক লৈ পিনি কেতিয়া টকাটো প্ৰদান কৰা হ'ব বা কেতিয়া তেওঁলোকে টকাটো লাভ কৰিব। আৰু যিসকলে অপেক্ষা কৰি আছিলে, যিহেতু বহুতে ভাবিছিলে যে ফেক নিউজ হয় বা কেনেকুৱা ধৰণৰ কি কথা, এইটো কোনো ধৰণৰ ফেক নিউজ নহয়। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে যিহেতু নিজে নিজৰ মন্তব্যখিনি প্ৰদান কৰিছে আৰু তেওঁ মন্তব্য প্ৰদান কৰাৰ লগে লগে যিহেতু এই আঁচনিখিনিৰ যিখিনি ৰিলেটেড আঁচনি আছে বা অন্য কিছুমান আঁচনি আছে, সেই বা যিখিনি কৰিবলগীয়া কাম আছে, সেই কামখিনিও যিসকলে এপ্লাই কৰিছে তেওঁলোকে কৰিব লাগিব। মই পূৰ্বতো আপোনালোকক কৈছিলোঁ যে যিসকলৰ বেংক আপডেট নাই বা যিসকলৰ মোবাইল ফোনৰ লিংকটো কিবা গণ্ডগোল হৈ আছে বা তেওঁলোকে মোবাইলৰ যিটো আপডেট হয়, সেই আপডেটটো কৰা নাই এতিয়ালৈকে, সেই আপডেটখিনি কৰিব লাগিব। যদি মোবাইল নাম্বাৰটো কেনেবাকৈ চেঞ্জ কৰিছে বা ডেট হৈ গৈছে, তেন্তে তেওঁলোকে সেই মোবাইল নাম্বাৰটো সলনি কৰিব লাগিব বা আপডেট কৰিব লাগিব। আৰু যিহেতু বেংকৰ যদি EKYC বহুতৰে লাগি থাকে, EKYCসমূহ ক্লিয়াৰ হ'ব লাগিব, তেতিয়াহে তেওঁলোকে এই টকাটো পাবলৈ সক্ষম হ'ব। আৰু যিসকলে চিভিল স্ক'ৰক লৈ পিনি চিন্তিত হৈ আছিলে যে চিভিল স্ক'ৰটো আপ ডাউন হৈ আছে বা তেওঁলোকৰ মাইনাছত দেখাইছে, তেওঁলোকেও চিন্তা কৰিব নালাগে। চিভিল স্ক'ৰটো নিজে নিজে আপ ডাউন হৈ থাকে। যিহেতু চিভিল স্ক'ৰটো আপ ডাউন হৈ থকাৰ লগত কোনো কানেকশ্যনে নাই টকা পোৱাৰ নোপোৱাৰ লগত। যিহেতু প্ৰায় 2 লাখ যুৱক যুৱতীয়ে এই টকাটো প্ৰদান কৰা হ'ব বুলি তেওঁ ইতিমধ্যে ঘোষণা কৰিছে। আৰু যিহেতু প্ৰথম কিস্তিৰ টকা 11 ফেব্ৰুৱাৰীৰ পৰা প্ৰদান কৰা হ'ব, সকলোকে তেওঁ জনাই দিছে যে, আৰু যিহেতু 11 তাৰিখৰ পৰাই টকাটো প্ৰদান কৰা হ'ব আৰু যিহেতু 6 ফেব্ৰুৱাৰীৰ পৰা যিটো আঁচনিৰ টকা হয়, সেই আঁচনিৰ টকাটোৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব আৰু প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে বেলেগ বেলেগকৈ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব বুলি তেওঁ পূৰ্বতো কৈছিলে। আৰু তেওঁ যিখিনি ডিষ্ট্ৰিক্টত পাৰে তেওঁ নিজে গৈ পিনি ডিষ্ট্ৰিবিউশ্যন কৰিব, আৰু যিখিনি ডিষ্ট্ৰিক্টত নোৱাৰে তেন্তে সেই ডিষ্ট্ৰিক্টত ডাইৰেক্ট বেংক একাউণ্টত পঠিয়াই দিয়া হ'ব বুলি তেওঁ নিজৰ মন্তব্যখিনি প্ৰকাশ কৰিছিলে। এতিয়া যিসকলে অপেক্ষা কৰি আছিলে CM ত্ৰিপুলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ টকাটোক লৈ পিনি, তেওঁলোকে আৰু চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই। তেওঁলোকে নিজৰ কৰিবলগীয়া কামখিনি কৰিব পাৰে আৰু যিখিনি আপডেট কৰিবলগীয়া আছে, বেংকে হওক বা মোবাইল নাম্বাৰ আপডেট হওক, সেই সকলোখিনি আপডেট কৰি ল'লেহে তেওঁলোকে ছিকিউৰ হৈ থাকিব, যাতে যেতিয়া 11 ফেব্ৰুৱাৰীৰ পৰা টকাটো প্ৰদান কৰা হ'ব, সেই টকাটো প্ৰদান কৰোঁতে তেওঁলোকে প্ৰথম কিস্তিটো লাভ কৰোঁতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। আৰু যিসকলে কৈ আছিলে যে ফোন মেছেজ একো অহা নাই, যিহেতু সকলোৰে একে টাইমতে ফোন মেছেজ বা কল নাহে, প্ৰত্যেকৰে বেলেগ বেলেগ ডেটত আহিব পাৰে আৰু প্ৰত্যেকেই নিজৰ নিজৰ আপডেটসমূহ চাবৰ বাবে, যিহেতু মোবাইল নাম্বাৰ মই পূৰ্বতো কৈছোঁ, আপডেট যদি নাই তেন্তে আপডেট কৰিব লাগিব। আৰু যদিহে তেনেকুৱা আপডেট থকা স্বত্বেতো সকলোখিনি ডকুমেণ্ট পাতি বা যিখিনি আপডেট হয় সেইখিনি থকাৰ পাছতো যদি মোবাইলত যদি মেছেজ, ফোন কল একো অহা নাই, তেন্তে তেওঁলোকেও চিন্তা কৰিব নালাগে। যিহেতু সকলোৰে আহিব মোবাইল নাম্বাৰটো মেছেজ বা তেওঁলোকে পাই যাব বা অফিচৰ পৰাও তেওঁলোককেও ফোন কৰিব পাৰে। আৰু যিহেতু অপেক্ষা কৰিব লাগিব, প্ৰত্যেকৰে একেদিনাখনে নাহে, কাৰোবাৰ আপোনাৰ লগৰজনৰ এদিনত আহিছে বা নেক্সট 2 দিনৰ পিছত আপোনালোকৰো আহিব পাৰে, চিন্তিত হ'ব নালাগে। আৰু বহুতৰে ইতিমধ্যে ফোন মেছেজ আহি গৈছে, আপোনালোকে চিন্তা কৰিব নালাগে। আৰু বিশেষ জানিবলগীয়া থাকিলে আপোনালোকে নিজৰ নিজৰ যিখিনি এপ্লাই কাৰ্যালয় আছে, য'ত আপোনালোকে ফৰ্মসমূহ ছাবমিট কৰিছিলে, তাত গৈ পিনি আপোনালোকে খবৰ কৰিব পাৰে বা আপোনালোকৰ যিখিনি কিমান দূৰ প্ৰচেছটো আগবাঢ়িছে আপোনালোকে জানিব পাৰে। ইতিমধ্যে আপোনালোকে খৰখেদাকৈ বা আপোনালোকে ধৈৰ্য হেৰুৱালে নহ'ব। আপোনালোকে যিহেতু ইমান দিনে অপেক্ষা কৰিছে, প্ৰায় এবছৰ দিনেই আপোনালোকে অপেক্ষা কৰিছে এই আঁচনিটোৰ টকাসমূহ লাভ কৰিবৰ বাবে। আৰু
যদি আপোনালোকে ইমান দিন অপেক্ষা কৰিছে আৰু আপোনালোকে 15 দিন এটা অপেক্ষা কৰিব কিয় নোৱাৰিব, আজি যিহেতু বহু দিনৰ পৰাই আপোনালোকে অপেক্ষা কৰি আছে। সেইবাবে আপোনালোকক যিটো আপডেট হয় আপোনালোকৰ যিখিনি আপডেট হয় আপোনালোকক জনাই দিছোঁ। আৰু বহুতে প্ৰশ্ন কৰিব পাৰে যে ফেক নিউজ হয় বা ফেক ডিটেইলছ দিছে, কিন্তু তেনেধৰণৰ একো ফেক ডিটেইলছ নহয়। যিখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে যিখিনি ফেচবুক লাইভেৰে আহি বা যিখিনি তথ্য তেওঁ নিজে নিজৰ মুখেৰে প্ৰকাশ কৰে সেইখিনিহে আপোনালোকক আপডেট দিয়া হৈছে আৰু আপোনালোকক জনাবলৈ প্ৰয়াস কৰা হৈছে। আপোনালোকে তাতে এইটো আমি নিজে কোৱা কথা নহয়, কোনো ধৰণৰ আমি নিজে সজাই কোৱা কথা নহয়। যিখিনি তেওঁ আহি পিনি মন্তব্য প্ৰকাশ কৰে বা তেওঁ যিখিনি গাইডলাইনছ প্ৰকাশ কৰে বা তেওঁলোকে আহি পিনি যিখিনি গাইডলাইনছ দিয়ে বা এইখিনি কাম সম্পূৰ্ণ কৰিব লাগিব, তেতিয়াহে তেওঁলোকে পাব। যিখিনি তেওঁ কয় সেইখিনিহে আমি আপোনালোকক আওৰাই দিওঁ বা আপোনালোককো জনাবলৈ প্ৰয়াস কৰোঁ। তেনে ক্ষেত্ৰত কোনো ফেক বা তেওঁলোকৰ কোনো ধৰণৰ আপডেট নোহোৱাকৈ ভিডিঅ' আপলোড দিছে তেনেকুৱা কোনো কথা নহয়। যিখিনি তেওঁ আহি পিনি মন্তব্য প্ৰকাশ কৰে বা তেওঁ যিখিনি মন্তব্য দিয়ে সেইখিনিয়ে আপোনালোকক পুনৰ আওৰাই দিয়াৰ প্ৰয়াস কৰা হয়। আপোনালোকে ভুল মন্তব্য দি পিনি বা ভুল কমেণ্ট কৰি পিনি কোনো ধৰণৰ মানুহক ভ্ৰমিত নকৰিব। আৰু যিসকলে ইতিমধ্যে ফোন মেছেজ পাইছে তেওঁলোকেও চিন্তিত হ'ব নালাগে, আৰু যিসকলে ফোন মেছেজ পোৱা নাই তেওঁলোকেও চিন্তিত হ'ব নালাগে। যিসকলৰ নাম তাত চিলেক্ট হৈছে তেওঁলোকে সকলোৱে পাব, যিহেতু প্ৰথম কিস্তি টকা ফাৰ্ষ্ট ষ্টেপতো কিছুমানেহে পাব আৰু কিছুমানে ছেকেণ্ড লিষ্টৰ বাবেও অপেক্ষা কৰিব লাগিব। আৰু ছেকেণ্ড লিষ্টৰ বাবেও অপেক্ষা কৰিলে তেওঁলোকে ধৈৰ্য হেৰুৱাব নালাগিব। তেওঁলোকে নিয়াৰিকৈ ষ্টেপ বাই ষ্টেপ কামসমূহ কৰি যাব লাগিব, তেতিয়াহে তেওঁলোকে টকাটো পাবলৈ সক্ষম হ'ব। খৰখেদা বা তেওঁলোকে হেতা ওপৰা কৰিলে কোনো ধৰণৰ কামতে সফল হ'ব নোৱাৰিব। সেইবাবে আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে আপডেটটো জনাই দিছোঁ। আৰু অপেক্ষা কৰক আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখলৈকে। আৰু ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখে আপোনালোকে নিজৰ বেংক একাউণ্টত চেক কৰিব, আপোনালোকে নিজৰ টকাসমূহ পাই যাব। আৰু যিখিনি আপডেট কৰিবলগীয়া আছে সেইখিনি আপডেট আপোনালোকে কৰি ল'ব, KYC ক্লিয়াৰ কৰি ল'ব। মই বাৰে আপোনালোকক পুনৰাই কৈ আছোঁ, যদিহে এই কৰ্মবোৰ আপোনালোকে আগতীয়াকৈ কৰি লয় তেতিয়া আপোনালোকে যিখিনি আগন্তুক দিনত যিখিনি পাবলগীয়া ধনৰাশি আছে সেই ধনৰাশিসমূহ আপোনালোকে কোনো বেমেজালি সৃষ্টি নোহোৱাকৈ পাই যাব। ভিডিঅ'টো কেনে লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু কাৰ ইতিমধ্যে মেছেজ ফোন কল আহিছে আপোনালোকে কমেণ্ট বক্সত লিখিব পাৰে। আৰু যদিহে চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে আপোনালোকে লাইক শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ যিখিনি ৰিলেটেড জানিবলগীয়া আছে যিকোনো প্ৰশ্ন আপোনালোকে সুধিব পাৰে। আৰু চিভিল স্ক'ৰক লৈ পিনি আপোনালোকে মাথা মাৰি নাথাকিব। আৰু যদিহে চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে আগলৈ যাতে এনেদৰে চৰকাৰী আঁচনিসমূহ আৰু লগতে যিখিনি চৰকাৰী যিখিনি জব ইনফৰমেশ্যন ওলায় সেই সকলোখিনি ইয়াতে ইনফৰমেশ্যন দিয়া হয় এই চেনেলটোৰ মাধ্যমেৰে। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে আগতীয়াকৈ ইনফৰমেশ্যনসমূহ পাই থাকিব। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।